তো হাই ফ্ৰেণ্ডছ, সকলোকে আকৌ এটা নতুন ছেগমেণ্টলৈ মই প্ৰদ্যুতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হাই ফ্ৰেণ্ডছ, আকৌ এটা নতুন ছেগমেণ্টলৈ মই প্ৰদ্যুতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি মোৰ নাৰ্চাৰীখন দেখাওঁ। আপোনালোকক যে আগৰ ভিডিঅ' কেইটাত দেখাইছিলোঁ যে ৰঙা চন্দন বা বগা চন্দন কিদৰে জাৰ্মিনেশ্যন কৰিব, গুটিবোৰ কিদৰে পচাব, তো এটাও গুটি মিছ নোহোৱাকৈ কেনেকৈ 100% জাৰ্মিনেশ্যন পাব পাৰি তাৰ গোটেইখিনি মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰি আপোনালোকক জনাইছিলোঁ। ভিডিঅ'টো মই লিংক দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে চাব পাৰে। এইখন হৈছে নাৰ্চাৰী চাওক। তো ধুমুহাই অলপ অনিষ্ট কৰিছিলে, এইটো হয় আৰু। তো এতিয়া দেখাম আপোনালোকক যে ৰঙা চন্দন আৰু বগা চন্দন যিখিনি মই গুটি দিছিলোঁ পিপিত, সেইখিনি কিমান দিন হ'ল, কিমান আহিলে, গুটি গজিছেনে নাই, কিমান দিন হ'ল, কিমান দিন লাগে, সেই গোটেইখিনি আপোনালোকক দেখাওঁ বলক। তো ফ্ৰেণ্ডছ, এইখিনি চাওকচোন, এইখিনি হৈছে ৰঙা চন্দনৰ পুলি। এইখিনি মোটামুটি আপোনাৰ কিমান ফেব্ৰুৱাৰী 30 তাৰিখ মানে ভৰাইছিলোঁ নেকি, নাই ফেব্ৰুৱাৰী 30 নহয়, চৰি আপোনাৰ এই মানে আৰে কিমান দিন হ'ল, 15 দিনমান হ'ল, 15 দিনমান হৈছে। 15 দিনত চাওক দুটা পাত আহি গৈছে অলৰেডি, মানে 70% জাৰ্মিনেশ্যন অলৰেডি হৈ গৈছে। বাকী মাজে মাজে দুই এটা ৰৈ গৈছে। চাওকচোন কিমান ধুনীয়াকৈ গজিছে। তো ৰঙা চন্দনটো ইমান প্ৰব্লেম নাই, ইমান বেছি মানে ঝামেলা নাই। এইটো কিবা বন গজিলেও আপোনাৰ নমৰে পুলিটো, খুব ধুনীয়াকৈ ধুনীয়া গ্ৰ'থ হয়, সোনকালে বাঢ়ে, খুব ভাল আৰু। চাওকচোন ইমান ধুনীয়াকৈ বাঢ়িছে। তো আচলতে কিবা এটা কাম কৰিলে যেতিয়া এনেকুৱা ফল পোৱা যায়, আচলতে ভাল লাগে মনটো। তো এতিয়া পুলিখিনি দেখি পেলাই ভাল লাগিছে মনটো। এইখিনি দেখিছে, এইখিনি দেৰিকৈ লগোৱা, এইখিনি 15 দিন হোৱা নাই, সেইকাৰণে ইয়াৰ অলপ গজিবলৈ বাকী আছে। এইবিলাক চাওক, এইবিলাক দেখিছে, চব ৰঙা চন্দন, চব ৰঙা চন্দন, চব ৰঙা চন্দন। এইটো ডাইৰেক্ট মানে ডাঙৰ পিপিত দিছোঁ, এইটো 7-8 পিপিত দি দিছোঁ। অলপমান আছে 6-8, অলপমান আছে 7-8, তেতিয়া মানে পিপিত চেঞ্জ নকৰিলেও হ'ব আৰু। তো ফ্ৰেণ্ডছ, এতিয়া আহোঁ বগা চন্দন। তো এইটো গুটিটো দেখিছে, গুটিটো ফাটিছে অলৰেডি, গজালি আহিছে। এইটো হৈছে ৰঙা চন্দন। তো চৰি বগা চন্দন, চৰি দেই, বগা চন্দন। এইটো গুটি চাওক ফাটিছে, দেখিছেনে, ধৰিব পাৰিছেনে বাৰু? এইটো ফাটিছে। তো ৰঙা চন্দনটো খুব জল্দি, মানে গুটিটো যদি ভালদৰে আপুনি পানীত ভিজায় ন, জল্দি আহি যায়, এসপ্তাহতে আপোনাৰ পাত ওলাই যায়। কিন্তু বগা চন্দনটো 60 to 90 days লাগি যায় দেই, 60 পৰা 90 দিন। সেয়া চাওকচোন, গুটি ফাটিব লৈছে, দেখিছে? এইখিনি আগতেই লগাইছিলোঁ, ৰঙা চন্দনখিনিতকৈ এই বগা চন্দন গুটিখিনি আগতে লগাইছিলোঁ। এইটো পাত আহিছে দেই, এইটো পাত আহিছে। ইয়াত বাৰিষাত বৰষুণ পৰিলতো বহুত কেইদিন, অলপ বন চন গজিছে আৰু। এইটো চাওক কেনেকৈ গজালি মেলিছে, দেখিছেনে? এইটো তো এনেকৈ মাজে মাজে ওলাই আছে, গোটেই একদম একচাটিকৈ গোটেইখিনি ওলাই যোৱা নাই, মানে মাজে মাজে ওলাই আছে। তো কিমান মানে ফেব্ৰুৱাৰী 20 তাৰিখে লগাইছিলোঁ, 20, 21, 22, 23 তাৰিখেও লগাইছোঁ অলপমান। তো আজি কিমান মাৰ্চৰ, কিমান 45 দিনমান হৈছে চাগে। তো সেইটো হিচাপত ঠিকে আছে। আৰু 15-20 দিনৰ পিছত আৰু বহুতখিনি ওলাই যাব। এইটো চাওক, এইবিলাক চাওক। আপোনালোকে খালি এটা কথা মন কৰিব দেই, বগা চন্দনৰ যেতিয়া গজালি মেলে, এই ছাইডত যে বনবিলাক গজে যে, বনবিলাক উঘলি দিব কিন্তু দেই, নহ'লে বহুত বেয়া। বগা চন্দনটো বহুত মানে ডেঞ্জাৰাছ, মানে কাষত যদি বন চন গজি যায় নহয়, আপোনাক গুটিটো মাৰি পেলাব, পুলিটো, বগা চন্দনৰ পুলিটো একদম মাৰি পেলাব। সেইকাৰণে একদম টেক কেয়াৰ মানে। এইবিলাক দেখিছে, গজালি মেলিছে, এইবিলাক চাওক, এইবিলাক দেখিছেনে বাৰু? এইবিলাক দেখিছে, এইটো চাওক, এইটো ইয়াত 4-5টাকৈ দিয়া আছে দেই গুটি এটা পিপিত। তো কিছুমান পিপিত 4টা গজালি মেলিছে, কিছুমানত নাই মেলা। চব মেলিব, এনেকুৱা নহয় যে নাই মেলা। এইটো চাওক, 2টা ফাটিছে, এটা গজালি ওলাই গৈছে, এটা ফাটি আছে। এই বাকী থকা 2টাও ফাটিব, কিন্তু নাফাটিব যে তেনেকুৱা কথা নহয়। অলপ টাইম লাগে বগা চন্দনৰ। এইটো দেখিছে, এই বনডাল উঘলি দিম, বাছ উঘলি দিলোঁ। দেখিলে তো সেনেকুৱা।
এইটো দেখিছে, এইটো গজালি মেলিছে ধুনীয়াকৈ। এইটো চাওক, এইটো এটা। তো আপোনালোকে দেখা পালে, তো ৰঙা চন্দন যিখিনি আছিলে, ৰঙা চন্দনৰ পুলিখিনি, সেইখিনি মানে সোনকালে গজালি মেলে, সোনকালে বাঢ়ে, মানে গ্ৰথটো বহুত জল্দি হয়। আপোনাৰ গুটিখিনি পচোৱাৰ পাছত যেতিয়া পিত লগাব, 1 সপ্তাহমানৰ ভিতৰতে 2টা পাত ওলাই যায়। 1 সপ্তাহ নালাগে, যদি ভালকৈ তিয়াই, যদি ভাল গজালি আহে, 3 দিনত মানে একদম ওলাই যায়, কুমলীয়া 2টা পাত ওলাই যায়। তো তাৰ তুলনাত কিন্তু বগা চন্দনটো তেনেকুৱা নহয়। বগা চন্দনটো আমি লগাইছিলোঁ ফেব্ৰুৱাৰী মাহৰ 20, 21, 22, এই গোটেইখিনি আছে, যিখিনি আছে গোটেইখিনি দেখিছে। এই গোটেইখিনি আমি 1 লাইন লগাইছিলোঁ 20 তাৰিখ মানে, তাৰপিছত আকৌ 1 লাইন লগাইছিলোঁ 21 তাৰিখ মানে, আকৌ এটা লাইন লগাইছিলোঁ 22 তাৰিখ মানে। তো এনেকৈ কৰি মেলি আমি গোটেইখিনি লগাইছিলোঁ। তো বগা চন্দন আপোনাৰ গজালি মেলিবলৈ মোটামুটি 40 days বুলি কয় কিছুমানে, কিন্তু সেইটো এটা ৱেডাৰৰ ওপৰত ডিপেণ্ড কৰে, জলবায়ুটোৰ ওপৰত। তো আচলতে নহয়, 60 পৰা 90 ডেজৰ, 60 পৰা 90 ডেজ লাগে, 60 পৰা 90 দিন লাগি যায়। তো আপোনালোকে ভিডিঅ' কেইটাত দেখিছে যে গজালি কেনেকৈ মেলিছে। কোনোবাটো পি বেগত 4টা গুটিৰ পৰা 4টা গুটিয়ে ফাটিছে, কোনোবাটোত গজালি ওলাই আহিছে। তো তেনেকুৱা। তো বাকী ৰঙা চন্দনখিনি দেখিছে, একদম 2টা পাত ওলাই গ'ল, আৰু 10-15 দিন পিছত একদম মানে অলপ ডাঙৰ ডাঙৰ হৈয়ে যাব সেইকেইটা। তো বগা চন্দনটো গ্ৰথটো অলপ কম হয় ৰঙা চন্দনতকৈ, অলপ লেটকৈ হয়, ইয়াত দেৰি লাগে। 6 মাহলৈকে গজালি মেলি থাকে, 6 মাহলৈকে গুটি মানে ফাটি থাকে। ইয়াত পি বেগ যিমানবিলাক দেখিছে, ইয়াত 6 মাহলৈকে গুটি গজি থাকিব ইয়াতে। তো বগা চন্দনটো হৈছে তেনেকুৱা। তো বগা চন্দনৰ তুলনাত আকৌ ৰঙা চন্দনটো একেবাৰে নিমিলে। তো ৰঙা চন্দন এইখিনি চাওক, এইখিনি দেখিছে, এইবিলাক পুলি, এইবিলাক পুলি চাওক। এইবিলাক আপোনাৰ 4 দিনমান হৈছে লগোৱা, 4 দিন দেখিছে, 2টা পাত আহি গৈছে, 2টা পাত দেখিছেনে? এই 2টা পাত আহি গৈছে, 2টা পাত। তো তেনেকুৱাই ৰঙা চন্দনটো গ্ৰথটো বহুত জল্দি হয়, আৰু ইয়াৰ মৰ্টেলিটি 0 থাকে, এইটো চবেই গম পায়, সকলোৱে জানে, খুব বাঢ়ে গছটো। তো বগা চন্দনৰ বিষয়ে মই এটা কথা কওঁ, বগা চন্দন যদি জল্দি গ্ৰথ বিচাৰিছে, তেনেহ'লে হজ প্লান্ট দিব লাগিব ইয়াতে 30 to 40 ডেজত। মানে যেতিয়া আপুনি গুটিটো পিত দিয়ে বা বেতত দিয়ে, তাৰ পৰা 30 to 40 ডেজৰ ভিতৰত যেতিয়া অলপ অলপ ওলায়, মানে গুটিটো ফাটি যেতিয়া অলপ অলপ ওলাব, 1টা বা 2টা পাত ওলাব, তেতিয়া আপুনি হজ প্লান্ট দিব পাৰে, মহানিমৰ প্লেণ্ট দিব পাৰে। তেতিয়া সেই যিটো হোষ্ট প্লেণ্ট দিব, তাৰ পৰা নিউট্ৰিশ্যন পায়, এইটো অলপ জল্দি গ্ৰথত আহে, জল্দি বাঢ়িবলৈ ধৰে। তো বগা চন্দনৰ মানে সেইটো এটা ছিক্ৰেট। তো এইটো চবেই দিয়ে, আৰু নিদিলেও হয়, এনেকুৱা মেণ্ডেটৰী নহয় যে আপুনি দিবই লাগিব হোষ্ট প্লেণ্ট, নহ'লে নাবাঢ়িব, তেনেকুৱা কথা নাই। কিন্তু এইটো এটা ভাল, আৰু হোষ্ট প্লেণ্টটো দিলে ভাল, মানে বেছি ৰিস্কি নহয়, জল্দি বাঢ়ে, সেইটো। তো এইখন চাওক নাৰ্চাৰীখন, এইখন দেখিছে, এইবিলাক চব চাৰা ৰঙা চন্দন আছে, চব চাৰা ৰঙা চন্দন। চাই লওক এইখিনি, তো চাওক এইখিনি চব আপোনাৰ ৰঙা চন্দন হৈছে, একদম ডাঙৰ পিত দিছোঁ, 6, 7, 7, 8। তো ইয়াত মোটামুটি ৰঙা চন্দন মোটামুটি 7-8 হাজাৰমান আছে, দেখিছে। অলৰেডি 70% মান জাৰ্মিনেশ্যন হৈয়ে গৈছে, বাকীবিলাকো আহি যাব, টেনশ্যন নাই। তাৰপিছত এইখিনি হৈছে বগা চন্দন, এইখিনি ওলাই আছে। তো ফ্ৰেণ্ডছ, আজিলৈ এৰিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ আশাৰে।